ৰুদ্ৰৰ লগত বিয়াত বহি তুমি ভাল কাম নকৰিলা। উদ্দেশ্য তোমাৰ যিয়েই নহওক, পৰিণাম কিন্তু ভয়াবহ হ'ব। এতিয়া অফিচত মই তোমাৰ দাদাৰ বছ। তুমি নেদেখিলেও তোমাৰ দেউতাই দেখিছে মোৰ গুণ। মানুহে মোক ৰুদ্ৰ বুলি নকয়, বিশ্বভূষণ হাজৰিকাৰ ল'ৰা ৰুদ্ৰ বুলি কয়। মই নিজৰ পৰিচয় গঢ়িম, তুমি চিন্তা নকৰিবা। চিন্তা অকল মোৰ তোৰ বাবেই হোৱা নাই, বৰষাৰ বাবেও হৈছে। বৰষা, তুমি এইবোৰ কাম কিয় কৰিছা? এইবোৰ কৰিবলৈ মানুহ আছে নহয়। মা, মই কাম কৰি ভালেই পাওঁ, আৰু এনেও মোৰ ঘৰত বহি আমনি লাগিছে। বৌ, তুমি টিভি চিৰিয়েল চোৱা অভ্যাস কৰি দিয়া। এবাৰ মন বহিলে আৰু আমনি নালাগে তোমাৰ। বৰষা, আমি দুয়োজনী অকণমান মন্দিৰৰ পৰা আহোঁ। তোমাৰ আৰু ৰুদ্ৰৰ বিয়াখনটো ভালদৰে পাতিব নোৱাৰিলোঁ। তোমালোকৰ সাংসাৰিক সুখৰ বাবে চাকি এগছ জ্বলাই আহোঁ। এতিয়া ঘৰৰ দায়িত্ব তোমাৰ ওপৰতে দিলোঁ দেই বৌ। আমি আহি পোৱালে সকলো মেনেজ কৰিব পাৰিবানে নাই? পাৰিম পাৰিম। মা, আপোনালোক যাওক। ৰুদ্ৰ, আহিলা? পিছে লেট কৰিলা। এজ এন এমপ্লয়ী আজি তোমাৰ ফাৰ্ষ্ট ডে, সেইকাৰণে একো নকওঁ। নেক্সট লেট নকৰিবা। তুমি যোৱা, মই আহি আছোঁ। তোমাক কাম বনবোৰো ভালকৈ শিকাই ল'ব লাগিব নহয়। যোৱা। বাহ, ইমান ধুনীয়া ঘৰ। বা কিন্তু বহুত লাকি দেই। ৰ'ব, কাক বিচাৰিছে আপুনি? মই বাক লগ কৰিবলৈ আহিছোঁ। কোন বা? মোৰ বা বৰষা। কোন বৰষা? বৰষা এইখন ঘৰৰ বোৱাৰী হয়, আৰু মোৰ বা হয়। ৰ'ব, আপুনি ভিতৰলৈ যাব নোৱাৰে। আৰে, মই বাক লগ কৰিবলৈ আহিছোঁ। ছাৰে বেলেগ মানুহ ভিতৰত সোমাব মানা কৰিছে। মই বেলেগ মানুহ কেনেকৈ হ'লোঁ? ৰুদ্ৰভূষণ হাজৰিকাৰ খুলখালী হয় মই। মই আপোনাক যাব দিব নোৱাৰোঁ। আপুনি বেয়া নাপাব। বা, ৰদালি, বা, সেইখন মোৰ চকী। আপোনাৰ আছিলে, কিন্তু এতিয়া মোৰ। কথাষাৰ মই কোৱা নাই, কথাষাৰ কৈছে আপোনাৰ দেউতাই। কিন্তু এতিয়া মই তেখেতৰ কথা কেনেকৈ পেলাব পাৰোঁ?
এতিয়া আপুনিও মোক জোৰ কৰি এই চকীখনৰ পৰা উঠাই দিব নোৱাৰে দিয়কচোন। এবাৰ দেউতাৰ কথা নুশুনি বছৰৰ পৰা এমপ্লয়ী হ'ল, কি ঠিক এইবাৰ যদি একেবাৰে অফিচৰ পৰা উলিয়াই দিয়ে। ভিতৰলৈ আহ। অ' বা কি প্ৰকাণ্ড ঘৰ দেখোন। আপুনি ওলাওক। এয়া কেনেকুৱা ধৰণৰ কথা? এইজনী মোৰ ভনী। চাচোন বা, এই মানুহজনে মোক সোমাবই দিয়া নাছিলে। ক্ষমা কৰিব বৌ, এওঁ নগ'লে মোৰ চাকৰি যাব। মানে ছাৰে আপোনালোকৰ ঘৰৰ মানুহক এইখন ঘৰত সোমোৱাত বাধা দি থৈছে বৌ। বলক। ছাৰ, আপোনাক কথা এটা সোধোঁ, বেয়া নাপাব? আপুনি ৰুদ্ৰৰ ঠাইত আকাশক কিয় ৰাখিলে? মই জানো আকাশ সেইখন চকীত বহাৰ যোগ্য নহয়, যোগ্য ৰুদ্ৰ। ময়ো যোগ্যজনক এইকাৰণে স্থান দিছোঁ যাতে ৰুদ্ৰৰ অহংকাৰৰ লগত মই খেলিব পাৰোঁ। এতিয়াৰ পৰা প্ৰতিদিনেই তাৰ লগত এনেকুৱা হ'ব, প্ৰতি মুহূৰ্ততেই তাৰ অহংকাৰৰ পতন হ'ব। ৰুদ্ৰক মই ৰুদ্ৰৰ দৰে জীয়াই থাকিব নিদিওঁ। সি উপলব্ধি কৰিব লাগিব যে বিশ্বভূষণ হাজৰিকা অবিহনে সি এটা শূন্য, এ বিগ জিৰ'। তোমাৰ মই পোহনীয়া কুকুৰ নহয় যে তুমি বিস্কুট দলিয়াবা, মই চেলেকি খাম। তোমাৰ অনুগ্ৰহৰ কোনো প্ৰয়োজন নাই। সেই ৰুদ্ৰবসন হাজৰিকাৰ কলিজাত এইখিনি দম আছে যি নিজেই নিজৰ পৰিচয় কৰিব পাৰিব। বৰষা যেতিয়া নামে, বৰষা যেতিয়া নামে, কি? মোৰ ৰেজিগনেশ্যন লেটাৰ। তোমাৰ মই পোহনীয়া কুকুৰ নহয় যে তুমি বিস্কুট দলিয়াবা, মই চেলেকি খাম। তোমাৰ অনুগ্ৰহৰ কোনো প্ৰয়োজন নাই। সেই ৰুদ্ৰবসন হাজৰিকাৰ কলিজাত এইখিনি দম আছে
যি নিজেই নিজৰ পৰিচয় কৰিব পাৰিব। ভাল লাগিল তোৰ কনফিডেন্স দেখি, কিন্তু তই নোৱাৰ। বিশ্বভূষণ হাজৰিকা সেই ডাঙৰ বটগছডাল, যাৰ ছাট তোৰ দৰে সৰু সৰু গছবোৰ ঠন ধৰি উঠে। তই জান, তই যিখন কাগজ মোক দিছ তাৰ বিনিময় তই কিমান ভৰিব লাগিব? বিনিময়টো তুমিও ভকিব লাগিব। তুমি যিখন চকীত বহি আছা, যাৰ সফলতাৰ কাহিনী আনক শুনাই গৌৰৱ অনুভৱ কৰা, তাৰ আঁৰত মোৰো চেষ্টা আছে। তোমাৰ হাঁহিয়ে ইংগিত পতন হ'ব তোমাৰ। মই একো নেহেৰুৱাওঁ, কিন্তু তুমি এজন যোগ্য সৈনিক হেৰুৱাবা। যদি তই যোগ্য হয়, তোক যোগ্য কৰি মই তুলিছোঁ। যদি এজন ৰুদ্ৰ গঢ়িব পাৰোঁ, আন 10জন ৰুদ্ৰও গঢ়িব পাৰিম। ৰুদ্ৰ, ক'ত ঘূৰি আছা? তোমাক অথনিৰ পৰা বিচাৰি আছোঁ। এইখিনি সোনকালে কাৰেকশ্যন কৰি দিয়া। অডিচি স্কুলৰ পৰা আহিল নে নাইবা? কি হ'ল বৰষা? কি হ'ল বৌ? কিয় এনেকৈ কান্দি আছা? কোৱা বৰষা, কি হৈছে? বৰষা, তোমাক কোনোবাই কিবা কৈছে নেকি? ৰ'দালি আহিছিল আৰু শেৱালিয়ে ঘৰলৈ অহা মানুহৰ লগত এনেকুৱা ব্যৱহাৰ কেনেকৈ কৰিব পাৰিলে? শেৱালি, শেৱালি! শেৱালিৰ ভুল নাই মা, এয়া দেউতাৰ আদেশ। আমাৰ ঘৰৰ কোনো মানুহে এইখন ঘৰলৈ আহিব নোৱাৰে। দেউতাই কেনেকৈ এনেকুৱা কাম কৰিব পাৰিলে? মানৱতা বোধ বোলা বস্তুটো নাইকিয়া হৈ গ'ল নেকি? একো নহয় ঈশা, এইখন দেউতাৰ ঘৰ। দেউতাই যি বিচাৰে সেয়া কৰিব পাৰে। মোৰ দুখ লাগিছিল বাবেহে মই কান্দিছোঁ। মই কথাটো ধৰি থকা নাই। এয়া আপুনি ভাল কাম নকৰিলে। ৰুদ্ৰহঁতৰ ঘৰৰ পৰা কেতিয়া আহিলে? এইমাত্ৰ দেউতা। কেনেকুৱা লাগিল সিহঁতৰ ঘৰলৈ গৈ? বহুত ভাল লাগিল। ইমান মৰম কৰিছে মোক আৰু ইমান যে খুৱাইছে, বিধে বিধে বস্তু।
মোক বহুত মৰম কৰিছে সকলোৱে। বৰষা যেতিয়া নামে বৰষা যেতিয়া নামে অঁ বা মই আহি পালোঁ দে। ৰ'দালি আজি যি হ'ল তই দেউতাক প্লিজ এইবোৰ কথা নকবি। দেউতাই বহুত দুখ পাব। নকওঁ তই চিন্তা নকৰিবি। তইও বহুত দুখ পাইছ ন? বা একো ডাঙৰ কথা হোৱা নাই দে। তই দুখ কৰি নাথাকিবি, কেৱল তই সুখী হৈ থাক। আমি নেযাওঁ দে তহঁতৰ ঘৰলৈ। তইও আহিব নালাগে আমাৰ ঘৰলৈ। মাকটো জানই, মিছাতে তইহে দুখ পাবি। দেউতা আৰু মই তোক বাহিৰতে লগ কৰিম দে, ভালেই হ'ব। আমি একেলগে ফুৰিম, খাম, বহুত এনজয় কৰিম। বা ৰাখিছোঁ দে, তোক পাছত ফোন কৰিম। মোৰ ফোন এটা আহি আছে। ৰ'দালি, দেউতা ৰুদ্ৰহঁতৰ ঘৰৰ পৰা কেতিয়া আহিলি? এইমাত্ৰ দেউতা। কেনেকুৱা লাগিল সিহঁতৰ ঘৰলৈ গৈ? বহুত ভাল লাগিল। ইমান মৰম কৰিছে মোক, আৰু ইমান যে খুৱাইছে বিধে বিধে বস্তু। মোক বহুত মৰম কৰিছে সকলোৱে। ভাত পানী খাবলৈ নক'লে নেকি? নক'বনে? কৈছে আকৌ। মইহে নাখালোঁ। কিমান যে জোৰ কৰিছে নহয়। নাখালি কিয়? এই মোৰ মনে নগ'ল। ইমানবোৰ খাইছোৱে আৰু। এপাহি আলসুৱা উশাহৰে ফুলে ডাৱৰৰে তুলিকাৰে ছবি আঁকি ফুৰে মৰুভূমি উজলোৱা বালি চন্দাৰে ৰুণে চিকিমিকি তৰা বলি দুচকুতে ৰুৱে বৰষা যেতিয়া